হেল্ল' এভৰিৱান, মই ৰিজু আপোনালোক সকলোকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট বনোৱাৰ পৰা। এতিয়া মই বনাই আছোঁ এয়া মটৰ ঘুগুনি তেল মাৰিছোঁ। ৰাতিয়ে তিয়াই থৈছিলোঁ মটৰ, তাৰপিছতে মানে আৰু কুকাৰত চিটি মাৰি এয়া তেল মাৰি দিছোঁ। তাৰপিছতে এয়া ব্ৰেকফাষ্টত আজি পৰঠা বনাম বুলি ভাবিছোঁ। বেছিভাগ আমাৰ ৰাতিপুৱা ৰুটিয়ে খোৱা হয়। তাৰপিছতে এয়া গৰম পানী দি অলপ মানে আটাখিনি হেৰি কৰি ঢাকি থৈ দিম, তেতিয়া মানে খাবলৈ বেছি নমঠিলেও হয় আৰু খাবলৈও ৰুটিটো ভাল হয়। তাৰপিছতে এইফালে মই মঠি মেলি তাৰপিছতে এয়া ছোৱালী টিফিনত দিবৰ কাৰণে বনাবলৈ লৈছোঁ। টিফিনত দিবৰ কাৰণে এনেকৈ ৰুটি এটা বনাবলৈ লৈছোঁ আৰু ৰুটি তাৰ ভিতৰতে মানে এনেদৰে চেনি দি দিছোঁ। আপোনালোকেও এনেকৈ সৰু ল'ৰা ছোৱালী টিফিনত দিব পাৰে, সিহঁতি খাবলৈ বহুত টেষ্টি পায়, মানে খাবলৈও টেষ্টি হয়। মাজত চেনি থাকে নহয়, মিঠা মিঠা লাগে। তাৰপৰা মই কেতিয়াবা মানে এনেদৰে বনাই দিওঁ আৰু মাজে মাজে। তাৰপিছতে আপোনালোকে কেৰাহীত মানে তেল সৰহকৈ দিও এইটো বনাব পাৰে, কিন্তু মই তেল কেৰাহীতে বনাইছোঁ। তাৰপিছতে মানে তেল অলপ অলপকৈ দি ৰুটিটো লেটিয়াই দিছোঁ। আৰু নিজৰ মই আন্দাজতে এইটো বনাইছোঁ, খালি নাম চাম নাজানো আৰু আপোনালোকে কিবা নাম দিয়ে যদি দি ল'ব পাৰিব, কিন্তু মই এনেকৈ ৰুটিয়ে বনাওঁ আৰু। তাৰপৰা এয়া অকণমান হেঁচি হেঁচি দিছোঁ, তাতে ভিতৰতো অকণমান ডাঠ হৈ থাকে নহয়, নিসিজিব বুলি। মানে বেছি তেলত দিয়া নাই আৰু তাই তেল বেছি খাই ভাল নাপায়, সেইকাৰণে মানে কম তেলতে এনেদৰে দিছোঁ। আপোনালোকে সৰহকৈও তেল দি বনাব পাৰিব। তাৰপিছতে এয়া আৰু এটা ডিজাইন আপোনালোকক দেখাই দিছোঁ মই কেনেকৈ বনাওঁ। প্ৰথমতে এনেকৈ ৰুটিটো বেলি ল'ব, তাৰপিছতে এনেকৈ মাজত চেনি দিব, তাৰপৰা এটা ছাইড এনেকৈ দাঙি দিব, দাঙি লৈ তাৰপিছত এনেকৈ তেল অকণ অকণ লগাই যাব, তেতিয়া লাগি ধৰে। তাৰপিছতে এনেকৈ দি দুটা ছাইড এইফালেদি মুটুকাই দিব। এইটো হৈ গ'ল। তাৰপিছতে এতিয়া মানে তেলত দি দিম আৰু তেল খালি মই বেছি দিয়া নাই, আপোনালোকক কৈছোঁৱে নহয়। এয়া তাৰপৰা অলপ সময়ৰ কাৰণে লুটিয়াই বগৰাই থাকিম, নহ'লেতো এক চাইডে দি থ'লে মানে নিসিজিবও পাৰে। অলপ সময় লুটিয়াই বগৰাই থাকিব লাগিব। তাৰপিছতে এয়া দেখিছে নহয় মই কেনেদৰে লুটিয়াই বগৰাই আছোঁ। আৰু আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব পাৰে, সৰু ল'ৰা ছোৱালী কিন্তু টিফিনত খাবলৈ বহুতেই ভাল পাব। আৰু সেয়ে আপোনালোকৰ আগতো মই কেনেদৰে স্কুলৰ টিফিন দিওঁ সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিছোঁ, যাতে আপোনালোকেও এনেদৰে টিফিন দিব পাৰে। মানে বেছি লৰালৰি হ'লে আপোনালোকে মানে চব্জি বনাবলৈ সময় নহ'লে মানে এনেদৰেও দিব পাৰিব। আৰু মই মানে প্ৰায় তেনেকৈয়ে দিওঁ। আৰু যি টি চব্জিও নাখায় যিহেতু। এয়া দেখিছে নহয় মোৰ বনাই হৈ গ'ল। তাৰপৰা এতিয়া টিফিনত ভৰাই দিম আৰু এনেদৰে দিলে আৰু টিফিনত চব্জি তব্জি দিয়াৰ প্ৰয়োজন নহয় আৰু, সেইকাৰণে মাজে মাজে এনেকৈও দিওঁ। আৰু চব্জি দিলেনো কি হ'ব, চব্জি নাখায়, আলু চব্জিহে দিব লাগে, সেইকাৰণে মানে বেছিভাগ এনেকৈ দিওঁ। এয়া হৈ গ'ল টিফিন। তাৰপিছতে এয়া ভাত বাঢ়িবলৈ লৈছোঁ, তাই যিহেতু স্কুল যাব হ'ল। আৰু বাহিৰতো মানে বতৰ একদম ক'লা মলা কৰি আনিছে। ভাতকেইটা পিছে মইহে খুৱাই দিম, নহ'লে ভাত এৰি থৈ গুচি যায়, নাখায়। আৰু কাৰণ আকৌ স্কুলতে টিউশ্যন কৰি আহিব, 3টামান বাজিব, সেইকাৰণে মানে ভাতকেইটা এয়া মটৰ ঘুগুনিয়েদি খুৱাই দিওঁ। ৰাতিপুৱা টাইমকণ মানে কেনেদৰে পাৰ হয় মই নিজেই গম নাপাওঁ, হ'লেও এয়া ষ্টেণ্ডত মোবাইলটো লগাই লৈছোঁ, তাৰপিছতহে মানে ভিডিঅ' কৰিছোঁ। তাৰপৰা আহিলোঁ আমালৈ, তাইক খুৱাই পিনি এয়া আমাৰ কাৰণে পৰঠা বনালোঁ। সেইকণ সময় দেখুওৱা নহ'ল আৰু। তাৰপিছতে এয়া আমিও খাবলৈ বহিলোঁ। আকৌ এইফালে ইমানেই মানে বাহিৰত বৰষুণ দিছে নহয়, 8টামান বজাৰ পৰা দিছে, বৰষুণ দিয়ে আছে। এইফালে ছোৱালীও স্কুল যাব নোৱাৰিলে, ইমানেই বৰষুণ দিছে মানে যাবই নোৱাৰে। তাৰপৰা সেইকাৰণে এতিয়া মানে মুখ ফুলাই এয়া চব বহি আছে, স্কুল যাবলৈ নাপায় বৰষুণ। তাৰপিছতে এয়া আহিলোঁ ছোৱালীক চেছ ক্লাছলৈ নিবলৈ বুলি, পাছবেলা টাইমত এয়া ওলালোঁ। আগচোৱা অলপ শুই ল'লোঁ, শুই লৈ এয়া উঠি পিনি ভাত পানী খালোঁ আৰু খাই পিনি ইয়াত তাইক চেছ ক্লাছলৈ নিবলৈ বুলি ওলাইছোঁ। এয়া ভাত খাবলৈ বহিছোঁ। ভাত মানে ভোলৰ চব্জি বনালোঁ, তাৰপিছতে দাইল আৰু মানে এতিয়া গধূলি টাইমত পাল মাৰি থৈ দিছোঁ, ভাগৰ লাগে। আকৌ ছোৱালীক স্কুললৈ লৈ যোৱা হয় ন, আহি পাওঁতে আজিকালি 6টা আন্ধাৰে হৈ যায়, 6টা বাজি যায়। সেইকাৰণে গধূলি মানে পাল মাৰিয়ে খাওঁ আৰু খাবলৈ এয়া বহিছোঁ। আৰু আপোনালোকে ভাত খালেনে বাৰু সকলোৱে? তাৰপিছত আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ কাইলৈ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ।
এতিয়া ভাতকেইটা খাই লওঁ। গুড নাইট, বাই বাই।